কোনগৰাকী থাকিব যেন লাগিছে কাৰ জামগে যেন লাগিছে হেল্ল' এভৰিৱান স্বাগতম জনাইছো বিহুৱতী বুৱাৰীৰ অন্য এটা খণ্ডলৈ যিহেতু বিহুৱতী বুৱাৰীৰ ৩ নম্বৰ পৰ্যায়ৰ যি কম্পিটিশন মানে যি যুঁজ সেইটো বৰ্তমান হৈয়ে আছে আৰু সেই যুঁজত ১ নম্বৰ ২ নম্বৰ ৩ নম্বৰকে টোটেল ৫টা ৰাউণ্ড বান্ধি দিয়া হৈছে আৰু এই ৫টা ৰাউণ্ডত প্ৰত্যেক তিনিগৰাকী নচোৱা হৈছে অলৰেডি মই আপোনালোকক ক'লোৱে এই কথা নহয় জানো যেহেতু এতিয়া ৩ নম্বৰ পৰ্যায়ৰ উত্তীৰ্ণ হ'ব মহাৰণলৈ আৰু এই ৩ নম্বৰ পৰ্যায়ৰ যে ৩ নম্বৰ ৰাউণ্ডটো আৰু এই ৰাউণ্ডত তিনিগৰাকী নাচনীৰ ভিতৰত কোন দুগৰাকী যাব মহাৰণলৈ আৰু কোন গৰাকী যাব ঘৰলৈ সেই ভিডিঅ'টো মই লৈ আনিছো যেহেতু এই যে ৩ নম্বৰ ৰাউণ্ড আছিলে এই ৩ নম্বৰ ৰাউণ্ডত তিনিগৰাকী আছিলে প্ৰথম দুগৰাকী আছিলে লখিমপুৰ এগৰাকী আছিলে শিৱসাগৰ প্ৰথমে আছিলে পূজা শইকীয়া লখিমপুৰৰ আছিল তাৰ পিছত মনিকা দাস আছিল শিৱসাগৰৰ তাৰ পিছত আকৌ আছিল কাবেৰী দত্ত বৰা মানে লখিমপুৰৰ হয় যেহেতু লখিমপুৰ দুগৰাকী শিৱসাগৰ এগৰাকী আছিল তাৰ ভিতৰত কোন দুগৰাকী গ'ল আগৰ পৰ্যায়লৈ আৰু কোন গৰাকী গ'ল ঘৰলৈ সেই ভিডিঅ'টো আপোনালোকে দেখা পাব তো তেন্তে আহক ৰাইজ পলম নকৰো এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰথমে আগবঢ়াই দিওঁ বেয়া কামটো মই কৰিব লাগিব যিহেতু কৰি দিম আৰু ন তোমালোকে কিন্তু গালি চালি নিদিবা আকৌ দেই মোকে দিছে আৰু কৰিবলৈ আপোনালোকে যেনেকৈ জানে যে আজি এই মঞ্চখনৰ পৰা আমাৰ লগত আমাৰ বোৱাৰীসকলে তিনিগৰাকী বোৱাৰীৰ ভিতৰত দুগৰাকী বোৱাৰী আমাৰ লগত যাব আমাৰ পৰৱৰ্তী পৰ্যায় আৰু এগৰাকী বোৱাৰীয়ে আজি এই মঞ্চখনৰ পৰা বিদায় ল'ব আমাৰ পৰৱৰ্তী খণ্ডলৈ আমাৰ লগত যাব পৰৱৰ্তী পৰ্যায়লৈ আচলতে আমাৰ লগত থাকিব আজি আমাৰ প্ৰথম গৰাকী বোৱাৰী পূজা শইকীয়া এটা হাত চাপৰি হ'ব লাগে পূজা কেনে লাগিছে ভাল লাগিছে বহুত বেছিয়ে ভাল লাগিছে বাৰু পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ হৈ আশা কৰোঁ আৰু যাতে ইয়াতকৈ বেষ্ট দিব পাৰোঁ খুব ভাল লাগিছে মোৰো এতিয়া আমাৰ মাজত থাকিব কাবেৰী গতিকে কাবেৰী খুব ভাল লাগিল যিখিনি মুহূৰ্ত তুমি আমাৰ লগত থাকিলা হয়নে তিনিটা পৰ্যায় তুমি আছা আমাৰ লগত হয়নে তৃতীয় পৰ্যায়লৈকে খুব ভাল লাগিল সেইটো বহুত ডাঙৰ কথা হয়নে আৰু মই মনিকা তুমি আমাৰ লগত আমাৰ আগৰ পৰ্যায়লৈ যাবা হাঁহি দিয়া অলপ তাই দুখতে আছে শকতে আছে পুৰমিবা দেখি লাগিছেনে এই দুগৰাকী আমাৰ লগত পৰৱৰ্তী পৰ্যায়লৈ যাব নিশ্চয় আছে আৰু মই কাবেৰী তুমি দুখ নকৰিবা এয়া এইখন মঞ্চহে বিদায় দিব লৈছা নহয় জানো এই মঞ্চখনক বিদায় দিবা আমাৰ পৰা কেতিয়া আমাৰ মনৰ পৰা তুমি কেতিয়াও বিদায় নিদিয়া দেই আমি পৰৱৰ্তী তোমাৰ নহয় আমাৰ মনত সদায় থাকিব কাবেৰী এই মঞ্চখন আৰু এই মঞ্চখন শেষ নহয় পুনৰবাৰ এই মঞ্চখন অহা বছৰ নিশ্চয় লগ পোৱাৰ আশা ৰাখিছোঁ তোমাৰ হয়নে আৰু যিখিনি ভুল ত্ৰুটি আমি আঙুলিয়াই দিছিলোঁ সেইখিনিৰ লগত সদায় তুমি মানে মনত ৰাখি প্ৰেক্টিচ কৰি যাবা আখৰা ভালকৈ চলাবা হয়নে হ'ব নেকান্দিবা হাঁহি হাঁহিয়ে যোৱা ইমান সুন্দৰ হাঁহিৰ গৰাকী তুমি হাঁহি দিয়াচোন এবাৰ এয়া বিহুৱতী বুৱাৰীৰ মঞ্চৰ আৰম্ভণি অহাটো বছৰ আকৌ নতুনকৈ প্ৰেক্টিচ কৰি হয়নে ধুনীয়াকৈ আহি আকৌ লাহি পাহি ৰাং ঢালিজনী হৈ নাচিব লাগিব নহয় তেতিয়া কিন্তু ক'ব নালাগিব মোৰ বিয়া হোৱা ইমান বছৰ হ'ল মই ইমান বছৰ নচা নাই হয়নে সেইটো ক'লে নহ'ব কিন্তু তেতিয়া ৰাং ঢালিজনী হৈ নাচিব লাগিব হয়নে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল কাবেৰী আৰু মনিকা পূজা তোমালোকলৈ মোৰ শুভেচ্ছা থাকিল হয়নে আকৌ বহুত প্ৰেক্টিচ কৰিব লাগিব কিহৰ বাবে মহাৰণৰ বাবে হয়নে সাজু হৈছানে তোমালোকে সাজু হ'বলৈ হ'ল আকৌ তোমালোক দুইজনীলৈ শুভেচ্ছা থাকিল দুইজনী যদিও আজি এই প্ৰতিযোগিতাখন জিকি গৈছে দুজনীৰ কিন্তু চকুত চকু পানী আছে কিয় বাৰু আচলতে এই মঞ্চখনত প্ৰতিযোগিতা তেওঁলোকে নিজৰ লগত কৰিছে আনৰ লগত নাই কৰা
যেতিয়া এখন মঞ্চত নিজৰ লগত প্ৰতিযোগিতা হয় তেতিয়া যিগৰাকী ইয়াৰ পৰা বিদায় ল'ব তেওঁৰ কাৰণে বেয়া লাগে, নিজৰ কাৰণে বেয়া লাগে যে আমাৰ পৰিয়ালৰ এজন সদস্য আজি ইয়াৰ পৰা যাবলৈ লৈছে। যদি প্ৰতিযোগিতা তেওঁলোকে ইজনে আনগৰাকীৰ লগত কৰিলেহেঁতেন তেনেহ'লে হয়তো ভাল লাগিলেহেঁতেন যে আজি আমুক আঁতৰি গ'ল, মই আগুৱাই গ'লোঁ। কিন্তু নহয়, আচলতে এয়াই হ'ল আমাৰ অসমৰ সংস্কৃতি, আমাৰ গৃহিণীসকলৰ সংস্কৃতি, যে ঘৰত থকা প্ৰত্যেকটো বস্তু নিয়াৰিকৈ ৰাখি কেতিয়াবা অকণমান নিজে উজুতি খায়ো গোটেই পৰিয়ালটোক সামৰি হাঁহি থকা ব্যক্তিগৰাকীয়ে হৈছে আমাৰ পৰিয়ালৰ এগৰাকী গৃহিণী। গতিকে সকলোৰে কাৰণে এটা হাত চাপৰি বিচাৰিছোঁ সকলোৰে পৰা, জিকি যাওক, হাঁহি যাওক, আৰু এনেকৈ আপোনালোকৰ যিটো পৰিয়াল, আমাৰ পৰিয়াল আচলতে ক'বলৈ গ'লে বিহুৱতী বোৱাৰীৰ যি এই পৰিয়াল, এই বৃহৎ যিটো পৰিয়াল, এই পৰিয়ালটো সদায় এনেকৈ থাকক, ধুনীয়া হৈ থাকক। আৰু NB নিউজৰ এই প্ৰয়াস প্ৰতি বছৰে এনেকৈয়ে এজোপা বটবৃক্ষলৈ পৰিণত হওক, তাকেই বিচাৰিম। বহুত বহুত ধন্যবাদ আপোনালোকলৈ। ধন্যবাদ উদয়। এনেকৈ হাঁহি কান্দোনৰ মাজেৰে আজিৰ এই খণ্ডটিৰ পৰা বিদায় মাগিছোঁ আৰু পুনৰ এটি নতুন খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব। আৰু প্ৰথমবাৰ যদি চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ। ঠিক আছে ৰাজ, আজি ভিডিঅ'টো মই এটা সামৰণি মাৰিছোঁ। আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।